সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ এছআই নিযুক্তি কেলেংকাৰীক লৈ কৰিমগঞ্জত সিআইডিৰ দিন জোৰা অভিযান সিআইডিৰ এছপিৰ নেতৃত্বত দুটা স্থানত চলালে অভিযান পৃথক অভিযানত কৰিমগঞ্জৰ বিভিন্ন আৰক্ষী কৰ্মীক সোধাপোছা সিআইডিৰ আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ দুগৰাকী দেহৰক্ষীকো সিআইডিয়ে সোধাপোছা কৰিছে সঞ্জিত কৃষ্ণৰ দেহৰক্ষীৰ লগতে চালক আৰু বিষয়াকো সোধাপোছা কৰে তদন্তকাৰী দলটোৱে দিন জোৰা অভিযানৰ অন্তত সন্ধিয়া মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জবানবন্দী কৰিলে চাৰিগৰাকী रुबुल हाजरिकाक लगत লৈ কৰিমগঞ্জত দিনজোৰা অভিযান চলালে সিআইডি দলটোৱে আনহাতে এছআই কেলেংকাৰী জড়িত অভিযোগত শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে এছপি সঞ্জিত কৃষ্ণ নিউজ 18ৰ এক্সক্লুসিভ দৃশ্য লগতে এক্সক্লুসিভ খবৰ আমি আগবঢ়াইছো যে এছআই নিযুক্তি কেলেংকাৰীক লৈ কৰিমগঞ্জত সিআইডিয়ে দিনজোৰা অভিযান আৰম্ভ কৰে সিআইডিৰ এছপি নেতৃত্বত দুটা স্থানত অভিযান পৃথকে পৃথকে অভিযান চলোৱা হয় কৰিমগঞ্জৰ বিভিন্ন আৰক্ষী কৰ্মীক সিআইডিয়ে সোধাপোছা কৰিছে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ দুগৰাকী দেহৰক্ষীক সিআইডিয়ে সোধাপোছা কৰে আৰু ইতিমধ্যে কালি এই সোধাপোছাৰ অন্তত অৰ্থাৎ জেৰাৰ অন্তত জনাইছিল দেহৰক্ষী দুয়োগৰাকীয়ে যে সঞ্জিত কৃষ্ণক সাক্ষাৎ কৰিছিল দীপন ডেকাই আৰু বহু সময় ধৰি তেওঁলোকে কথা পাতিছিল তেওঁলোকে সাক্ষাৎ কৰিছিল গতিকে তাৰ পাছতে এনেধৰণে অভিযান চলোৱা হৈছে এতিয়া সঞ্জিত কৃষ্ণ দেহৰক্ষীৰ লগতে চালক আৰু বিষয়াকো সোধাপোছা কৰিছে তদন্তকাৰী দলটোৱে দিনজোৰা অভিযানৰ অন্তত সন্ধিয়া মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জবানবন্দী কৰিলে চাৰিগৰাকী ৰুবুল হাজৰিকাক লগত লৈ কৰিমগঞ্জত দিনজোৰা অভিযান চলালে সিআইডিৰ দলটোৱে আনহাতে এছআই কেলেংকাৰী জড়িত অভিযোগত শীঘ্ৰে গ্ৰেপ্তাৰো হ'ব পাৰে এছপি সঞ্জিত কৃষ্ণ কাৰণ এছপি সঞ্জিত কৃষ্ণৰ মোবাইল ফোন ইতিমধ্যে জব্দ কৰা হৈছে ফৰেনচিকৰ বাবে পঠিওৱা হৈছে আৰু ইতিমধ্যে আমি সেই সন্দৰ্ভতো জনাইছো কিন্তু যেটো শেহতীয়া খবৰ সেই অনুসৰি এছআই কেলেংকাৰী জড়িত অভিযোগত শীঘ্ৰে এছপি সঞ্জিত কৃষ্ণ গ্ৰেপ্তাৰ হ'ব পাৰে গৰিশ নন্দী আছে কৰিমগঞ্জৰ পৰা ফোন যোগে সংযুক্ত হৈছো গৰিশ নন্দী অভিযান সন্দৰ্ভত আৰু কিছু তথ্য আপোনাৰ পৰা জানিব বিচাৰিম শেহতীয়াভাৱে হয় পাপৰি কালি সিআইডি দলটো এছপি ৰেড্ডিৰ নেতৃত্বত কৰিমগঞ্জত বহল পাতি আছিলে আৰু কৰিমগঞ্জত দুটাকৈ ঠাইত কৰিমগঞ্জৰ যে আৰক্ষী আৰু পুলিচ বিভাগত পৃথকভাৱে অনুসন্ধান চলাইছিলে আৰু বহুকেইজনক জিজ্ঞাসাবাদ কৰিছিলে যেনেদৰে এছপি সঞ্জিত কৃষ্ণৰ যি দেহৰক্ষী গাড়ী চালক বা ঘৰৰ বহু লোকক সোধাপোছা কৰিছিলে লগতে এএছআই লেভেলৰ কিছুমান আৰক্ষী কৰ্মীকো সোধাপোছা কৰিছিলে আৰু অৱশেষত সন্ধিয়াৰ ভাগত চাৰিজন লোকক আৰু লোক ক'ব গ'লে আৰক্ষী কৰ্মীক লৈ কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হৈছিলে আৰু ইয়াতে আমি যিমানখিনি জানিব পাৰিছো যে 164ৰ অধীনত তেওঁলোকে জবানবন্দী ইয়াত ৰেকৰ্ড কৰা হৈছে পৰৱৰ্তীত তেওঁলোকক এৰি দিয়া হয় আটক তাকক কৰা হোৱা নাই ইয়াতে যে চাৰিগৰাকী ইয়াতে লৈ যোৱা হৈছিলে এজন হৈছিলে যিজন লোকক পঠোৱা হৈছিলে চৰকাৰীভাৱে পঠোৱা হৈছিলে তথ্যপত্ৰ কেইটা লৈ অহাৰ কাৰণে যিজন চালক তেওঁ ধীৰাজ দে আছিলে ধীৰাজক জবানবন্দী লোৱা হৈছে আন এজন আছিলে অচিত আচলতে তেওঁ পুলিচ বিভাগৰ এগৰাকী আৰক্ষী কৰ্মী আৰু এজন হৈছে অৰুণ নামৰ এগৰাকী কৰ্মী তেওঁ হৈছে যি আৰক্ষী যিটো গেষ্ট হাউচত তেওঁ সকলো চোৱা চিতা কৰে তেওঁক অৰ্ডালি বুলি কয় অৰুণ হ'ল অৰ্ডালি আৰু এজনক জিজ্ঞাসাবাদ কৰিছিলে এইজনৰ নাম কি আমি এতিয়ালৈকে জানিব পৰা নাই হয়তো আজিৰ দিনত তথ্য আহিব আন লোক কোন আছিলে কিন্তু মুঠতে যে সিআইডিৰ দল আহিছিলে তেওঁলোকে কিন্তু সকলো পুংখানুপুংখভাৱে চাই আছে আৰু হয়তো আজিৰ দিনতো বাহৰ পাতি আছে আজি এতিয়ালৈকে নিশ্চিত হোৱা নাই যে কৰিমগঞ্জত আজি আৰু অধিক অভিযান চলাব আৰু কাকো সোধাপোছা কৰিবনে নাই হয়তো কৰিব পাৰে তেওঁলোকে বৰ্তমানে কৰিমগঞ্জত এতিয়ালৈকে গেষ্ট হাউচত বহি আছে তাৰোপৰি আৰু এটা কথা ক'ব লাগিব যেতিয়া এই বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে তেতিয়া সেই সময়ত কিন্তু যিটো আমি জানিব পাৰিছো কৰিমগঞ্জৰ আৰক্ষী গেষ্ট হাউচ যিটো তাতে আহি 3-4জন লোক ইয়াতে আত্মগোপন কৰি আছিলে তেওঁলোক ৰখা হৈছিলে পৰৱৰ্তীত যেতিয়া ইয়াৰ কৰিমগঞ্জৰ পূৰ্বৰ যে এছপি সঞ্জিত কৃষ্ণ যেতিয়া বদলিৰ নিৰ্দেশ আহে তেতিয়া ততালৈকে তেওঁলোকক ইয়াৰ পৰা পলাই দিয়া হয় তেওঁলোকৰ এই কৰিমগঞ্জৰ যে আৰক্ষী গেষ্ট হাউচ ইয়াত ত্যাগ কৰি বেলেগ পথত গুচি যায় এই কাৰণে সিআইডি যে সিআইডিৰ দলে কিন্তু কৰিমগঞ্জৰ আৰক্ষী গেষ্ট হাউচৰ যে বিভিন্ন বস্তু খালি জাৰি চাইছে বহুত কিবা নিদৰ্শন পায় নেকি কিবা তথ্য যদি পায় সেইকাৰণে কেৱল জিজ্ঞাসাবাদ নহয় বহুখিনি যে ইয়াতে তদন্ত কৰিব লাগে এইবিলাক সকলো তদন্ত কৰিছে বুলি আমি জানিব পাৰিছো কিন্তু চৰকাৰীভাৱে এতিয়ালৈকে কোনেও মুখ খোলা নাই বা বহু চেষ্টা কৰিছিলো যিসকলক সোধাপোছা হৈছে তেওঁলোকৰ পৰা কোনো তথ্য জনাৰ কাৰণে কিন্তু সকলে গা এৰি চলি আছে আমি কাকো
এতিয়ালৈকে কাৰো পৰা কোনো তথ্য এতিয়ালৈকে সঠিক তথ্য ওলাব পৰা নাই। আজিকালিতো বহু তথ্য পোহৰলৈ আহিব পাৰে বাপুৰি। নিশ্চয় গণেশ নন্দী আৰু পৰৱৰ্তী সময়ত হয়তো বহু তথ্য পোহৰলৈ আহিব পাৰে কাৰণ তদন্ত যিহেতু চলিছে কৰিমগঞ্জত অভিযান যিহেতু আৰম্ভ হৈছে গতিকে ন তথ্য নিশ্চিতভাৱে পোহৰলৈ আহিব। ধন্যবাদ জনাইছো গণেশ নন্দী। আৰু এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ যে এছআই কেলেংকাৰী খলনায়ক PK দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ। আজি CJM আদালতত হাজিৰ কৰোৱা হৈছিল দত্তক। ছদিনীয়া CIDৰ জিম্মাৰ অন্তত দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। পূৰ্বে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল দিবন ডেকাক আৰু ইতিমধ্যে আমি কৈছোৱে যে দিবন ডেকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আনহাতে এছআই কেলেংকাৰী খলনায়ক PK দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। CJM আদালতত হাজিৰ কৰোৱা হৈছিল দত্তক আৰু ছদিনীয়া CIDৰ জিম্মাৰ অন্তত দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পূৰ্বে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল দিবন ডেকাক আৰু শেহতীয়া সকলো খবৰ যিহেতু আমি জনাই গৈছো আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে যেনেধৰণে হটস্পট হিচাপে আমি নলবাৰীক আখ্যা দিছিলোঁ ঠিক তেনেধৰণে পৰৱৰ্তী সময়ত বঙাইগাঁও যেন হটস্পট হৈ পৰিছিল। বঙাইগাঁৱত অভিযান চলোৱা হৈছিল। বঙাইগাঁৱতো বহু লোক সাঙুৰ খাই পৰিছিল। এইবেলি দেখিবলৈ পোৱা গৈছে সকলোতকৈ ডাঙৰ খবৰ যে কৰিমগঞ্জৰ এটা হটস্পট হিচাপে চিহ্নিত হৈ পৰিছে এছআই কেলেংকাৰী। আৰু অধিক খবৰ আমি লাভ কৰিম। আমাৰ সাংবাদিক ঋতিক কৌশিক আছে আমাৰ সৈতে। ঋতিক পাপৰি ইতিমধ্যে গৌৰীশ নন্দীয়ে উল্লেখ কৰিছে যে CIDৰ দলটোৱে কৰিমগঞ্জত কেনেধৰণে অভিযান চলাই আছিল আৰু এই যি CIDৰ দলটো গৈছে CIDৰ SP R ৰেড্ডিৰ নেতৃত্বত য'ত কেইবাজনো DSP পৰ্যায়ৰ বিষয়া আছে, ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়া আছে আৰু এই দলটো মূলতঃ গৈছে যে ৰুবুল হাজৰিকা যাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু যাৰ তথ্যৰ ভিত্তিত সঞ্জিত কৃষ্ণৰ নামটো পোহৰলৈ আহিছিল সেই ৰুবুল হাজৰিকাক লগত লৈ গৈছে আৰু যেতিয়া লগত লৈ গৈছে ৰুবুল হাজৰিকাই যিখিনি তেওঁ স্বীকাৰোক্তি দিছিল সেইখিনি তেওঁলোকে যি আৰক্ষীৰ যি তদন্তৰ নিয়ম আছে সেই তদন্তৰ নিয়ম মতে ক্ৰাইম চিন ৰিকনষ্ট্ৰাক্ট কৰিব, ভিডিঅ'গ্ৰাফি কৰা হৈছে সেই সমগ্ৰ স্থানসমূহ য'ত ৰুবুল হাজৰিকা গৈছিল। ৰুবুল হাজৰিকাৰ লগত আন যি লোক আছিল দুজন লোক গৈছিল ৰুবুল হাজৰিকাকে ধৰি। সেই লোককেইজন ক'ত গৈছিল, ক'ত থাকিছিল, কোন স্থানত তেওঁলোকে প্ৰশ্ন কাকতখিনি লগ পাইছিল বা সঞ্জিত কৃষ্ণৰ পৰা লোৱা বুলি ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে ৰুবুল হাজৰিকাই আৰু সেই সময়ছোৱাত ক'ত আছিল তেওঁলোকে পুলিচ ৰিজাৰ্ভৰ কোনটো কোঠাত তেওঁলোক আছিল এই গোটেইবোৰ তদন্ত কৰিছে। তাৰ সমান্তৰালভাৱে যিসকলৰ নাম ইয়াত সাঙুৰ খাই পৰিছিল সেই সময়ছোৱাত সঞ্জিত কৃষ্ণৰ দেহৰক্ষী যি দলটো আছিল সেই দেহৰক্ষীৰ দলটোকো সোধপোছ কৰিছে, তেওঁলোকৰ চালকক সোধপোছ কৰিছে, পুলিচ গেষ্ট হাউচৰ অৰ্ডালি তেওঁলোকক সোধপোছ কৰিছে যে তেওঁলোকে এই ক্ষেত্ৰত কি কি তথ্য জানে বা এই ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে কোনোবা জড়িত হৈ আছে নেকি। ইতিমধ্যে দুজনকৈ যি দেহৰক্ষী ইতিমধ্যে CIDত তেওঁলোক আছে, হয়তো আজিৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কাৰণ তেওঁলোকৰ ক্ষেত্ৰতো প্ৰমাণ লাভ কৰিছে আৰু ইতিমধ্যে কৰিমগঞ্জৰ টিম যি দল আছে CID সেই দলটোৱে যদি গ্ৰীণ ছিগনেল দিয়ে তেন্তে আজিৰ ভিতৰত হয়তো সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ হ'ব। কিন্তু ইয়াত আন এটা কথাও যি ৰুবুল হাজৰিকাৰ স্বীকাৰোক্তি আছিল সেই স্বীকাৰোক্তিত এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে যেতিয়া 17 তাৰিখে গৈ পাইছিল ৰুবুল হাজৰিকা কৰিমগঞ্জলৈ তাত তেওঁলোকক এজন বিশেষ আৰক্ষী বিষয়াই নি এখন হোটেলত তেওঁলোকে ৰখা হৈছিল য'ত কোনো ধৰণৰ নাম বা তেওঁলোকৰ পৰিচয় পত্ৰ তাত দিয়া হোৱা নাছিল আৰু 18 তাৰিখে ৰুবুল হাজৰিকাই সঞ্জিত কৃষ্ণক SP সেই সময়ৰ SP সঞ্জিত কৃষ্ণক লগ পাইছিল আৰু সঞ্জিত কৃষ্ণই প্ৰশ্ন কাকতসমূহ তেওঁলোকক দেখাইছিল আৰু তাৰ পিছতে ধনৰ লেনদেন হৈছিল বুলি ৰুবুল হাজৰিকাই স্বীকাৰোক্তি দিছে আৰু সেই ধনৰ লেনদেনৰ পিছতে গুৱাহাটীত ধনখিনি সুৰুজ শৰ্মাই জু ৰোডৰ কোনোবা বিশেষ স্থানত সুৰুজ শৰ্মাই সঞ্জিত কৃষ্ণৰ কোনো লোকক সেই ধনখিনি নিৰ্ধাৰিত ধন তেওঁলোকৰ হস্তান্তৰ কৰিছিল আৰু তাৰ পিছতে ৰুবুল হাজৰিকাক কৰিমগঞ্জত সেই প্ৰশ্ন কাকতৰ ফটো ল'বলৈ দিয়া হৈছিল। তাৰ পিছতে ৰুবুল হাজৰিকা গুৱাহাটীলৈ ঘূৰি আহিছিল আৰু 19 তাৰিখে যি পৰীক্ষা 19 তাৰিখে আগতীয়া পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিছিল। থেংক ইউ লজ হওক বা ভাৰ্গৱ গ্ৰেণ্ড হওক তাত তেওঁলোকে পৰীক্ষা পাতিছিল। আন এটা গুৰুত্বপূৰ্ণ CIDৰ যি তদন্ত তাত ওলাইছে আৰু এই ক্ষেত্ৰত ৰুবুল হাজৰিকাই যি ব্যৱস্থা কৰিছিল তেওঁ যোনটো
সদায় ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো সেই মোবাইল ফোনটো কিন্তু লগত লৈ যোৱা নাছিল সেই মোবাইল ফোনটো তেওঁ গুৱাহাটীৰে আন এজন লোকক দিয়া হৈছিল যাতে যদি টাৱাৰ লোকেশ্যনো চোৱা হয় তেওঁ গুৱাহাটীত দেখুওৱা হয় কিন্তু CIDয়ে সেইটো তথ্য গম পাই যিখন হোটেল ময়ূৰ তাত তেওঁলোকে অভিযান চলাই তাৰ পৰাও তেওঁলোকে তথ্য সংগ্ৰহ কৰে য'ত ৰুবুল হাজৰিকাই হোটেলৰ কোঠা তেওঁলোকে নিজৰ নামত বুক কৰি থৈছিল তাৰ পিছতে এই মোবাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় তাৰ টাৱাৰ লোকেশ্যনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় যিটো মোবাইল ফোন লৈ ৰুবুল হাজৰিকা কৰিমগঞ্জলৈ গৈছিল আৰু এই গোটেই তদন্তটো বৰ্তমান চলি আছে কেইবাজনো লোকে CIDৰ যি তদন্তত অহা তেওঁলোকে সাক্ষী হিচাপে তেওঁলোকে ইতিমধ্যে CRPC 164ত আদালতত তেওঁলোকে জবানবন্দী দিছে আৰু তাত তেওঁলোকৰ যিখিনি ভাগ আছে সেই ভাগসমূহো তেওঁলোকে কৈছে আৰু আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ক্ষেত্ৰত দিছপুৰ আৰক্ষী থানাত কৰ্মৰত এজন ট্ৰেফিকত কৰ্মৰত অতুল নাথ বুলি কনষ্টেবল যিগৰাকীক লখিমপুৰে তেওঁক আটক কৰিছিল সোধপোছ কৰা আৰু তেওঁৰ নাম সাঙুৰ পাই পৰিছিল যেতিয়া PK দত্তৰ ঘৰত অভিযান চলাইছিল সেই অভিযান চলোৱাৰ সময়ত অতুল নাথৰ সাইন কৰি থোৱা ব্লেংক চেক 5খনকৈ জব্দ কৰিবলৈ সক্ষম হৈছিল CID দলটোৱে তাৰ পিছতে অতুল নাথ এবসেন্ট হৈ আছিল অতুল নাথক বিচাৰি লখিমপুৰত খবৰ দিয়া হ'ল আৰু লখিমপুৰ আৰক্ষীয়ে আটক কৰি CIDৰ ওচৰত চমজাই দিয়ে আৰু CIDয়ে যেতিয়া সোধপোছ কৰে জেৰা চলাই তাত অতুল নাথে যে PK দত্তক লগ পোৱাৰ কথা স্বীকাৰ কৰে আৰু PK দত্তৰ লগত তেওঁৰ চিনাকি থকাৰ কথা স্বীকাৰ কৰে তাৰ পিছতে এই যি উপপৰিদৰ্শক পদৰ বাবে যি 8 লাখ টকা PK দত্তই দাবী কৰাৰ কথা কয় আৰু সেই টকাখিনি অতুল নাথৰ ওচৰত সেই সময়ছোৱাত নাছিল যাৰ বাবে তেওঁ এনেধৰণে 5খনকৈ ব্লেংক চেক PK দত্তৰ হাতত জমা দিছিল আৰু তাৰ লগতে যেহেতু দেখিবলৈ পোৱা গৈছে এক দীঘলীয়া শৃংখল বুলিয়ে ক'ব পাৰি কাৰণ আমি পূৰ্বতে কৈছিলোঁ যে এজনক জেৰা কৰাৰ পাছত যেনেধৰণে দীঘলীয়াকৈ এক শাৰী হৈছে এখন দীঘলীয়া তালিকা হৈ পৰিছে আৰু সেই তালিকাৰ প্ৰত্যেকজন ব্যক্তি খুটা পোছা কৰি থাকিলে আৰু দীঘল একোখন তালিকা ওলাই গৈ আছে ঋতিক পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম কিন্তু শেহতীয়া যি খবৰ সেয়া আমি ইতিমধ্যে জনালো আমাৰ সাংবাদিক ঋতিকে ইতিমধ্যে জনালে সেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰপত্ৰ দাখিলৰ দিন 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব সেবাৰ ৱেবছাইট যোগে 2 পৰা 23 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব চালান কটাৰ শেষ দিন 27 নৱেম্বৰ ধাৰ্য কৰা হৈছে আনহাতে বেংকত চালানৰ ধন জমা দিয়াৰ শেষ দিন 30 নৱেম্বৰ পুনৰবাৰ জনাইছো যে সেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব সেবাৰ ৱেবছাইট যোগে 2 পৰা 23 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব চালান কটাৰ শেষ দিন 27 নৱেম্বৰ ধাৰ্য কৰা হৈছে আনহাতে বেংকত চালানৰ ধন জমা দিয়াৰ শেষ দিন হৈছে 30 নৱেম্বৰ পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ ইতিমধ্যে আমি জনাইছো যে সেবাই ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব সেবাৰ ৱেবছাইট যোগে 2 পৰা 23 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব চালান কটাৰ শেষ দিন 27 নৱেম্বৰ ধাৰ্য কৰা হৈছে আনহাতে বেংকত চালানৰ ধন জমা দিয়াৰ শেষ দিন হৈছে 30 নৱেম্বৰ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু 4জন লোকৰ কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ ৰাতুল বৰা যাৰ বয়স হৈছে 50 বছৰ শিৱসাগৰৰ সৰুমাই বেগম 55 বছৰ ঠিক তেনেধৰণে কামৰূপ মহানগৰৰ বিনোদ কুমাৰ আগৰৱালা 61 বছৰ আৰু যোৰহাটৰ হীৰেন লেখাৰ 69 বছৰ ৰাজ্যত বৰ্তমানলৈকে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 830 চলে বৃদ্ধি পুনৰবাৰ জনাইছো ৰাজ্যত পুনৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু 4জনকৈ লোকৰ কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ ৰাতুল বৰা শিৱসাগৰৰ সৰুমাই বেগম কামৰূপ মহানগৰৰ বিনোদ কুমাৰ আগৰৱালা আৰু যোৰহাটৰ হীৰেন লেখাৰ ৰাজ্যত বৰ্তমানলৈকে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 830 চলে বৃদ্ধি পাইছে ইফালে ৰাজ্যত হ্ৰাস পাইছে কৰোনা ভাইৰাছৰ প্ৰকোপ গত 24 ঘণ্টাত 1482 জন লোক কৰোনাত আক্ৰান্ত হৈছে 126,279টা পৰীক্ষাত ওলাল আক্ৰান্তৰ এই তথ্য কৰোনা পজিটিভিটিৰ হাৰ 1.17% হ্ৰাস বৰ্তমানলৈ ৰাজ্যত 1,96,786 জন আক্ৰান্ত হৈছে কৰোনা বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 830 জন লোকৰ ৰাজ্যত হ্ৰাস পাইছে ক্ৰমান্বয়ে কৰোনা ভাইৰাছৰ প্ৰকোপ বিগত 24 ঘণ্টাত যদি চোৱা যায় 1,482 জন লোক আক্ৰান্ত হৈছে
ঠিক তেনেধৰণে 1,26,279টা পৰীক্ষাত ওলাইছে আক্ৰান্তৰ এই তথ্য। কৰোনা পজিটিভিটিৰ হাৰ 1.17% হ্ৰাস পাইছে। বৰ্তমানলৈ ৰাজ্যত 1,96,784 জন আক্ৰান্ত হৈছে। বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 830 জন লোকৰ। খন্তেক বিৰতিৰ পাছত নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বিগত কেইবাদিনো ধৰি ধলাগুৰি চাহ বাগিচাত আশ্ৰয় লৈ আছে কণমানি পোৱালিসহ হাতীৰ এটা বৃহৎ জাকে। বন বিভাগৰ বাৰম্বাৰ খবৰ দিয়াৰ পিছতো হাতীৰ জাকটোক আঁতৰাই পঠাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ। উপায়ন্তৰ হৈ বাগিচাখনৰ একাংশ লোকে ফটকা ফুটাই শিলগুটি দলিয়াই এনেদৰে এতিয়া গৰু ছাগলীৰ দৰে খেদাৰ চেষ্টা চলা দেখিবলৈ পোৱা গৈছে। যিমানে হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোৱে উভতি ধৰিছে। ফলত যিকোনো মুহূৰ্ততে যিকোনো সংঘটিত হোৱাৰো আশংকা আছে। দিনৰ ভাগত বাগিচাখনত আশ্ৰয় লোৱা হাতীৰ জাকটোৱে কিন্তু সন্ধিয়া হোৱাৰ লগে লগে মৰঙি ঢলাপথাৰ অঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা শালি ধান খাই তহিলং কৰে, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ৰাইজে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ সেই দৃশ্যসমূহ আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে নুমলীগড়ৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনেধৰণে বন্য হস্তীৰ তাণ্ডৱ চলি আহিছে। আমাক আৰু অধিক জনাব আমাৰ সংবাদদাতা প্ৰণৱজ্যোতি শইকীয়াই। ধলাগুৰি চাহ বাগিচাত আজি পুৱাৰে পৰা এটা বৃহৎ বন্য হস্তীৰ জাকে অৱস্থান কৰি আছে আৰু আজি বহুদিন ধৰি এই সমগ্ৰ ধলাগুৰি মৰঙি এই অঞ্চলটোত দেখিবলৈ পোৱা গৈছিলে দিনে নিশাই বন্য হস্তীৰ জাকে উপদ্ৰৱ চলাই আছিলে আৰু যোৱা নিশাও দেখা পোৱা গৈছিলে মৰঙি পথাৰত এটা বৃহৎ বন্য হস্তীৰ জাকে যিসমূহ শালি ধানৰ খেতি আছে, কৃষকে বহুত কষ্টৰে কৰা শালি ধানৰ খেতি, সেই খেতি খাই গছকি তহিলং কৰিছে আৰু পুৱাৰ ভাগত এনেদৰে দেখিবলৈ পোৱা গৈছে। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম। পুৱাৰ ভাগত এনেদৰে দেখিবলৈ পোৱা গৈছে হাতীৰ বৃহৎ জাকটোৱে আহি যি ধলাগুৰি চাহ বাগিচা আছে ধলাগুৰি চাহ বাগিচাত অৱস্থান কৰি আছে আৰু এই হাতী জাকটো ইয়াৰ লোকসকলে যদিও খেদিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমান পৰ্যন্ত ইয়াৰ ধলাগুৰি চাহ বাগিচাৰ পৰা হাতী জাকটো খেদিবলৈ সক্ষম হোৱা নাই। লোকসকল বন বিভাগৰ লোকো এতিয়াও ইয়াত উপস্থিত হোৱা নাই আৰু লোকসকল আতংকিত হৈ আছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত কেইবাজনো ধলাগুৰি চাহ বাগিচাৰ স্থানীয় লোক আছে। আপোনাৰ কি ক'ব, কিমান হাতী আছে? হাতী আপোনাৰ 100-150তকৈ ওপৰতে আছে হাতী। কি কয় আপোনাৰ কালিতো এনেকুৱা অৱস্থা হৈছে, মহিলাকেইটা বাচ্চা লৈ আছে, এইফালে বাচ্চা লৈ পলাবলগীয়া হৈছে। 1 কিলোমিটাৰ 1.5 কিলোমিটাৰলৈকে আপোনাৰ দৌৰিবলগীয়া হৈছে। আমি তথাপিও আছোঁ, শিলগুটিত দলিয়াইছোঁ, আমুক দলিয়াইছোঁ, ফটকা ফুটাইছোঁ, তথাপিও মনা নাই হাতী। মানে পূৰা খেতি পথাৰ খাই ধলাগুৰি বাগানত আছে। আকৌ দিনে ৰাতিয়ে থাকে মানে এনেকৈ ইয়াত সদায় হাতী থাকে। প্ৰায় আজি এসপ্তাহমান একেৰাহে ইয়াত আছেই আপোনাৰ ধলাগুৰি বাগান আৰু আপোনাৰ ঢলাগাঁও এখন ৰিজাৰ্ভ আছে, তাত থাকে। তাৰপৰা আহি আকৌ ধলাগুৰিত থাকে বাগানত, আকৌ হ'লে দিনতে সোমাই যায় আপোনাৰ মৰঙি, তেলীয়া গাঁও, ঢলাগাঁও আশে পাশে প্ৰায় ধান এদায় হৈ গৈছে খাই। মানে এতিয়া এনেকৈ দেখিবলৈ পোৱা গৈছে মানুহে হাতীসমূহ খেদি আছে। অঁ, খেদিব পাৰিছে নে ৰাইজে? খেদিব পৰা নাই, এনেই মাৰি আছে কিবা কিবি আৰু চবুৱাৰ টপৰা মাৰি আছে, চব বিনা ফৰেষ্টৰ নাই ইয়াত, বন বিভাগৰ লোক কোনো অহা নাই ইয়াত। আৰু এটা কথা ক'ব নেকি, যিসকল কৃষকৰ খেতি পথাৰ বন্য হস্তীয়ে নষ্ট কৰে সেইসকলক চৰকাৰীভাৱে কিবা ক্ষতিপূৰণ দিব লাগে হিচাপত, মানে একো এটা দিয়া নাই ইয়াত আজিলৈকে দিছে? দিয়া নাই। আচলতে সেইটো কাৰণে আচলতে এনেদৰে হাতীসমূহ আক্ৰমণ কৰিবলৈ বিচাৰিছে সেইকাৰণে মানে খঙতে ৰাতি টোপনি ক্ষতি হয়, দিনত হ'লে মানে আকৌ আহি আকৌ হাতীকে খেদে। একো খেতিটো নিদিয়ে কাৰণে খেতিয়কে বেছি হেৰি হৈ যায় নেকি, প্ৰায় চকুৰ উঠি যায়। হয়, নিশ্চয়কৈ এনেদৰে এতিয়া নুমলীগড়ত দিন দুপৰতে জাক বন্য হস্তী বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে যি কৃষকে যি বহু কষ্টৰে কৰা যিসমূহ শালি ধানৰ খেতি আছে সেই খেতিত বৰ্তমান দেখা পোৱা গৈছে জাক বন্য হস্তীয়ে বিচৰণ কৰি আচলতে খাই গছকি তহিলং কৰিছে আৰু এনেদৰে শেহতীয়াকৈ নুমলীগড়ত হাতী মানুহৰ সংঘাতে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নগাঁৱৰ গুড্ডু পেইং গেষ্টত উত্তপ্ত পৰিস্থিতি। এগৰাকী ছাত্ৰীক প্ৰহাৰ কৰাক লৈ উত্তেজনা। ছাত্ৰীৰ ৰুমত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিটৰ অভিযোগ। কৃষ্ণা পেইং গেষ্টৰ মালিকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীয়ে। আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰীগৰাকীক। নগাঁৱৰ ইটাচালি থানাত ছাত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে। কৃষ্ণা পেইং গেষ্টৰ মালিক বাদল দাসক আটক কৰা হৈছে। যুৱতীগৰাকীৰ অভিযোগ নস্যাৎ কৰিছে পেইং গেষ্টৰ স্বত্বাধিকাৰীয়ে। আৰু তাৰ পাছতে আমি জনাই গৈছোঁ যে নিশাৰ ভাগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী ছাত্ৰীক প্ৰহাৰ কৰা লৈ উত্তেজনা। ছাত্ৰীৰ ৰুমত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। কৃষ্ণা পেইং গেষ্টৰ মালিকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীক। নগাঁৱৰ ইটাচালি থানাত ছাত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে। কৃষ্ণা পেইং গেষ্টৰ মালিক বাদল দাসক ইতিমধ্যে আটক কৰা হৈছে। যুৱতীগৰাকীৰ অভিযোগ নস্যাৎ কৰিছে ইফালে পেইং গেষ্টৰ স্বত্বাধিকাৰী। मैंने गुड्डू पीजी में रेंट में सिंगल रूम में ले लिया। फिर आज क्या हुआ, दोपहर में मैं जब सो रही थी, दरवाज़ा मतलब लगा हुआ था, कुंडली लगा हुआ नहीं था,
तो आके क्या कहा आंटी ने मुझे उल्टा सीधा कैरेक्टर के बारे में पहले बताया। मैं रात कृष्णा पीजी की आंटी ने पहले वाला आंटी ने आके मुझे मतलब मुंह में उल्टा सीधा बात बोला, मेरे कैरेक्टर को लेकर बोला, मेरा मतलब लेन देन खराब है, मतलब मैंने पीजी भाड़ा नहीं दिया। फिर मैंने बोला पापा ने तो पीजी भाड़ा क्लियर कर दिया। फिर मुझे थप्पड़ मार दिया डायरेक्ट यहाँ पर। फिर मैंने जब बाहर निकला रूम के मतलब उन लोगों ने रूम के दरवाजे की तरफ था, मैं अंदर थी। फिर आके अंकल ने मुझे यहाँ पर धक्का मारा। फिर मैंने साथ पुलिस कॉल किया, 100 में कॉल किया। फिर नौगांव का पुलिस का नंबर दिया तो पुलिस ने बोला मैं आ रही हूँ। पता है मेरा मोबाइल पकड़ लिया, ऐसे पकड़ के मुझे बेड पर मतलब ऐसा धक्का दे दिया बेड पर। फिर मैं रो दी। फिर मेरे पापा भी कॉल किया, पापा ने बोला पुलिस में आके एफआईआर कर दो। फिर मैं पुलिस को कॉल किया, पुलिस जब आए सब पुलिस को मैंने बताया। फिर आके पुलिस ने एफआईआर लिखा। अभी कृष्णा पीजी वाले आके गुड्डू पीजी में हाँ कृष्णा पीजी के आंटी लंके कोई केयरटेकर नहीं रहता क्या? उसके मालिक को लेकर गया ना, भड़का दिया, बोल रहा है मेरा कैरेक्टर खराब है, मेरा लेन देन खराब है, कैसा कैसा भड़का है। वो रिलेटिव है वो दोनों, कृष्णा पीजी का अंकल और गुड्डू पीजी का अंकल भाई है दोनों। অনেক ব্রেকিং নিউজ লখিমপুৰত চুৰি গাড়ী সহ আটক আৰক্ষী কনিষ্টেবল অৰুণাচল আৰক্ষীৰ কনিষ্টেবল মৰাং তালুক আটক কৰা হৈছে ধৃত তালুক কিমিন আৰক্ষী থানাৰ হেড কনিষ্টেবল আৰক্ষী জব্দ কৰিছে চুৰি ইনোভা বাহন লুধিয়ানাৰ পৰা চুৰি বাহন সহ আটক কৰিছে আৰক্ষী পুনৰ এবাৰ জনাইছো লখিমপুৰত চুৰি গাড়ী সহ আৰক্ষী কনিষ্টেবলক আটক কৰা হৈছে অৰুণাচল আৰক্ষী কনিষ্টেবল মৰাং তালুক আটক কৰিছে আৰু ধৃত তালুক কিমিন আৰক্ষী থানাৰ হেড কনিষ্টেবল আৰক্ষীয়ে ইতিমধ্যে চুৰি ইনোভা বাহনখন জব্দ কৰিছে লুধিয়ানাৰ পৰা চুৰি বাহন সহ আটক কৰিছে আৰক্ষী ইনফৰমেশ্যনটো এনেকুৱা আছিল যে কিমিন পহুমৰা সাইডৰ পৰা এখন গ্ৰে কালাৰ ইনোভা গাড়ী ৰেজিষ্ট্ৰেশ্যন নম্বৰ AR02A 9999 সাসপেক্টেড গাড়ী লালুকৰ ফালে আহি আছিল আৰু লালুকৰ ফালে আহি থকাত আমি লগে লগে আমি লালুক থানাৰ সন্মুখতে নাকা চেকিং লগাওঁ আৰু নাকা চেকিং লগোৱাৰ প্ৰায় 15-20 মিনিটমানৰ পিছত গাড়ীখন আমি আটক কৰোঁ আৰু উক্ত গাড়ীখনৰ যাৱতীয় নথিপত্ৰ পৰীক্ষাৰ বাবে আমি লালুক থানালৈ লৈ আহোঁ লালুক থানাত আনি পেলাই নথিপত্ৰ চোৱাত গাড়ীখনৰ নম্বৰটো আমি বাহন এপছৰ যোগেদি চোৱাত দেখা গ'ল সেইখন এখন মাৰুতি ব্ৰিজা গাড়ীৰ নম্বৰ লগোৱা আছে আৰু উক্ত গাড়ীখনৰ কোনো কিনা কাগজ পত্ৰ নাই আৰু যিজন চালকে চলাইছিল তেওঁ অৰুণাচলৰ কিমিন থানাৰ এজন হাবিলদাৰ আৰু তেওঁ ষ্টেটমেণ্টটো সন্দেহ হ'ল আৰু তেওঁ গাড়ীখনৰ কোনো মানে ৰিয়েল নথিপত্ৰ দেখুৱাব নোৱাৰাৰ বাবে গাড়ীখন জব্দ কৰা হ'ল তেওঁক আটক কৰা হ'ল আৰু মই নিজে এখন এফআইআৰ দিলোঁ আৰু লালুক থানাৰ ওচিয়ে এটা কেছ ৰেজিষ্টাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বিকি সূত্ৰধৰ হত্যাকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জালুকবাৰী আৰক্ষীৰ জালত কৃষ্ণ তাঁতী আৰু অজয় গোৱালা ওৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক এতিয়াও পলাতক মূল অভিযুক্ত সামাৰু মুণ্ডা 3 ছেপ্টেম্বৰত মহানগৰী পাণ্ডুত বাঁহেৰে মৰিয়াই হত্যা কৰিছিল বিকি সূত্ৰধৰ নামৰ যুৱকজনক আৰু এই ঘটনা সংঘটিত হৈছিল এনে ঠাইত আৰু সেই সময়ছোৱাতে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে সেই স্থানত পূৰ্বৰে পৰা ড্ৰাগছ বা অন্য অবৈধ কাৰ্যকলাপ চলি থাকে ৰাইজৰ কোনো কথা তেওঁলোকে নামানে আৰু বিভিন্ন ধৰণৰ অভিযোগ ৰাইজে উত্থাপন কৰিছিল আৰু শেহতীয়া যি খবৰ আৰক্ষীয়ে অতি তাৎক্ষণিকভাৱে জালুকবাৰী আৰক্ষীয়ে জালত পেলাইছে কৃষ্ণ তাঁতী আৰু অজয় গোৱালা ওৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক এতিয়াও পলাতক অৱস্থাত আছে অভিযুক্ত সামাৰু মুণ্ডা 3 ছেপ্টেম্বৰত মহানগৰী পাণ্ডুত বাঁহেৰে মৰিয়াই বিকি সূত্ৰধৰ নামৰ যুৱকজনক হত্যা কৰা হৈছিল এটা হত্যাকাণ্ড সংঘটিত হৈছিল এই সন্দৰ্ভত 3 তাৰিখে আমি খবৰ পাওঁ আৰু এটা গোচৰ ৰুজু কৰা হয় পিছত তদন্তত আমি গম পাওঁ যে যিকেইজন সন্দেহ কৰা হৈছিল এই হত্যাকাণ্ডত জড়িত বুলি তেওঁলোক পলাতক আছিল আৰু কিন্তু তেওঁলোকক ধৰিবলৈ আমাৰ চেষ্টা অব্যাহত আছিল আৰু যোৱাকালি ওদালগুৰি পুলিচৰ সহায়ত আমাৰ জালুকবাৰী আৰক্ষীৰ গৈ দুজন ক্ৰমে কৃষ্ণ তাঁতী আৰু অজয় গোৱালাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে আৰু তেওঁলোকে কনফেছ কৰিছে যে সেই নিশা মানে ইণ্টাৰভিনিং নাইট অফ 2 and 3 তিনিওজন কৃষ্ণ সমাৰু বোলা এজন যোনজন এতিয়া পলাতক আৰু বিকি যাৰ মৃত্যু হৈছে তেওঁলোক এটা মদৰ ঘাটিত মদ খাইছিল আৰু নিচাসক্ত অৱস্থাতেই তেওঁলোকৰ মাজত এটা কাজিয়াৰ সূত্ৰপাত হয় সিহঁতে কোৱা মতেতো তাৰ কথা লৈ পেলাই কাজিয়া হয় আৰু এই কাজিয়াৰ পৰিণতিতেই দুৰ্ভাগ্যজনকভাৱে বিকি সূত্ৰধৰৰ মৃত্যু হয়
ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত বনৰীয়া মহৰ তাণ্ডৱ বানৰ পিছতে ভূতৰ ওপৰত দানৱ পৰা দি এতিয়া বনৰীয়া মহে সন্ত্ৰাস সৃষ্টি কৰিছে লেজাই কলাখোৱাত মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা জাকে জাকে বনৰীয়া মহ ওলাই আহি এফালৰ পৰা ধ্বংস কৰিছে সেউজীয়া ধাননি পথাৰ স্থানীয় ৰাইজে বহু চেষ্টা কৰি ৰুধিব পৰা নাই মহৰ জাকটোক ফলত মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বনৰীয়া মহে লেজাই কলাখোৱা চাকৈ পথাৰ ইটাখুলি থানগাঁও চৰাইবাহী ৰঙাগড়া আদিকে ধৰি 20খনৰো অধিক গাঁৱৰ শ বিঘা ধান খাই তহিলং কৰিছে বনৰীয়া মহে ইফালে বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকলে পুনৰ জনাইছো ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত বনৰীয়া মহৰ তাণ্ডৱ বানৰ পিছতে ভূতৰ ওপৰত দানৱ পৰা দি এতিয়া বনৰীয়া মহে সন্ত্ৰাস সৃষ্টি কৰিছে লেজাই কলাখোৱাত মেডেলা সংৰক্ষিত বনাঞ্চলৰ পৰা জাকে জাকে বনৰীয়া মহ ওলাই আহি এফালৰ পৰা ধ্বংস কৰিছে ননী পথাৰ স্থানীয় ৰাইজে বহু চেষ্টা কৰি ৰুধিব পৰা নাই ফলত মানুহৰ জীৱনলৈ ভাবুকি নামি আহিছে লেজাই কলাখোৱা চাকৈ পথাৰ ইটাখুলি থানগাঁও চৰাইবাহী ৰঙাগড়া আদিকে ধৰি 20খনৰ অধিক গাঁৱৰ শ বিঘা ধান খাই তহিলং কৰিছে বনৰীয়া মহে ইফালে বন বিভাগক খবৰ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে যাৰ বাবে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকসকলে চাকৈ পথাৰ থানগাঁৱৰ ৰাইজে যিখিনি কষ্টত ভুগি আছে আজি আহিনলৈকে পানীয়ে আহি আছে বানপানী তাৰ ভিতৰতে ৰাইজে 50 টকা 60 টকা দি অকণমান মাটি ৰুইছেহি বনৰীয়া মহৰ পৰা একদম শান্তি নাই মানে ৰাতিয়ে দিনে একদম পুৱা বনৰীয়া মহ আহিছে ৰাতিপুৱা জাকে জাকে মানুহ খেদিবলৈ গ'লে মানুহক খেদি আহে আৰু এতিয়া যদি চৰকাৰে যদি এইটো কোনো ব্যৱস্থা নলয় কাইলৈ আকৌ আমি বাম খেতিত কৰিব লাগিব তাতো গোটেই নষ্ট কৰি দিব আমি কেনেকৈ জীয়াই থাকিম আমাৰ ল'ৰা ছোৱালী কেনেকৈ পাপলন দিম খেতি ভাতো নাপাওঁ আমি আৰু এনেকৈ বানপানীও আমাৰ নষ্ট কৰিছে আৰু আমি বাম খেতিটো আমাৰ নষ্ট হ'ব